ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক 5.2 4 নম্বৰ অংক আৰু 5 নম্বৰ অংক সমাধান কৰি দি আছোঁ। তোমালোকে ভালদৰে লক্ষ্য কৰিবা। ইয়াত চোৱা, তোমালোকে প্ৰথম পদটো কি দি আছে -18.9, ডিফাৰেঞ্চটো কি দি আছে 2.5, এন মানে খালী হৈ আছে, এনটো বিচাৰি আছে, আমি এন উলিয়াব লাগে, আৰু এন কিমান দি আছে 3.6। ঠিক আছে, মই এইটো সমাধান কৰি দি আছোঁ, তোমালোকে চাই লোৱা। 1 নম্বৰৰ 4 কিমান আছে -18.9, ডিফাৰেঞ্চ দি আছে 2.5, এন ইকুৱেল হোৱাট, এন ইকুৱেল কিমান দি আছে 3.6। এতিয়া আমি এনতম পদৰ সংজ্ঞাটো লিখিম, ইয়াত সূত্ৰটো লিখিম a + n-1 হোল ইনটু d ইজিকেল an ইমপ্লাইজ দিয়া। ইয়াত a মানে কিমান আছে -18.9 প্লাছ n-1 হোল ইনটু d ইয়াত কিমান আছে 2.5 সমান an মানে 3.6। এতিয়া আমি -18.9 যিটো ইয়াত সংখ্যা আছে, এইটো আমি কি কৰিম, সমান চিহ্নৰ সোঁফাললৈ লৈ যাম। n-1 হোল ইনটু 2.5 ইজিকেল 3.6, মাইনাছ দিবলৈ গ'লে কি হ'ব, প্লাছ হ'ব 18.9। n-1 লিখি 2.5টো তোমালোকে লিখি লোৱা। ইয়াৰ পিছত এই দুটা যোগ কৰা, 3.6 লগত 17.9 আমি যোগ কৰিব লাগে। যোগফলটো মই কাষত দেখুৱাই দি আছোঁ। 3.6 পিছত কি আছে 17.9, 17টো আমি দশমিকৰ বাওঁফালে লিখিম, তাৰ মান মিলাই, স্থানীয় মান মিলাই ইয়াত 0.9টো 6 তলত বহিব। 9 যোগ কৰিলে কিমান হ'ল 15, দশমিকটো চিধা বহুৱাই দিয়া, 8 11 আৰু 1 কিমান হ'ল 12, আৰু 1 কিমান হ'ব 2, 22.5, যোগফল কিমান হ'ল 22.5। 3.6 আৰু 17.9 যোগ কৰাৰ যোগফলটো আমি কিমান পাইছোঁ 22.5। এতিয়া n-1 এই 2.5টো আমি প্ৰকাণ্ড কৰি লওঁ, আমি এইটো সোঁফাললৈ লৈ আহোঁ, নিশ্চয় 22.5 কি হ'ব, হৰণ হ'ব, 2.5ৰে এইটো হৰণ হ'ব। n-1 ইজিকেল ওপৰত চোৱা 1 স্থানত আছে, ওপৰত 1 স্থানত আছে আৰু তলতো 1 স্থানত আছে, গতিকে দশমিকটো আমি উঠাই দিওঁ, ওপৰত হ'ব 225 আৰু তলত কিমান হ'ব 25। 25ৰে 225ক ভাগ কৰি লোৱা, 25 22ত নাযায়, আমি এইটো জানোতে 200 কেইবাৰ যাব, 8 বাৰ যাব, এইটো ডাইৰেক্ট 25 225ত 9 বাৰ যাবগৈ। 25 225ত কেইবাৰ যায় 9 বাৰ, 9 5 45ৰ 5, 9 2 18 আৰু 4 কিমান হ'ল 22, এইটো কেঞ্চেল কৰিলে কিমান হ'ল 9। এতিয়া 1টো আমি সোঁফাললৈ লৈ গ'লোঁ, মাইনাছ নিবলৈ আহিলে কি হ'ব প্লাছ, 9 1 কিমান হ'ব 10। এতিয়া আমি পদৰ সংখ্যা পাই গৈছোঁ। পদৰ সংখ্যা আমাক উলিয়াবলৈ দিছিল, আমি উলিয়াব পাৰিছোঁ। পদৰ সংখ্যা কিমান ওলাইছে 10। আকৌ এবাৰ চাই লোৱা তোমালোকে ভালদৰে। ইয়াত এৰ মান আছে কিমান -18.9, আমি এৰ জেগাত কিমান পাইছোঁ -18.9টো বহুৱাই দিছোঁ। এন আমি উলিয়াব লাগে, ডিৰ প্লেচত আমি কি বহুৱাইছোঁ 2.5 আৰু এন কিমান দি আছে, এন দি আছে 3.6। ঠিক আছে, এতিয়া আমি -18.9টো কি কৰিছোঁ, সমান চিহ্নৰ সোঁফাললৈ লৈ গৈছোঁ, এইটো মাইনাছ আছে কি হ'ল প্লাছ হ'ল। এতিয়া 3.6 আৰু 17.9 যিটো, এইটোত আমি কেনেকৈ যোগ কৰা হয় মই ইয়াত দেখুৱাই দিছোঁ তোমালোকক। যোগফল কিমান পাইছোঁ আমি 22.5।
ইফালে n-1 লগত পূৰণ হৈ থকা 2.52 সোঁফাললৈ আহিলে কি হ'ব হৰণ হ'ব। এইটো চোৱা দুয়োটাতে কি হৈছে 1 দশমিক স্থানলৈ আছে, গতিকে দশমিকটো আমি উঠাই দিছোঁ। দশমিকটো উঠাই দিয়াৰ পিছত 25 225 যদি আমি ভাগ কৰোঁ, ধৰি লোৱা 100 25 আছে 4টা, 200 হ'ব 8টা, আৰু ইয়াৰ উপৰি 25 আৰু এটা আছে, টোটেল কেইটা হ'ব 9টা হ'ব। -1 ইফালে গ'লে কি হ'ব, -1টো আমি কি কৰিম প্লাছ কৰিম, 9কে কিমান হ'ল 10। এনেকৈ আমি এনৰ সংখ্যাটো উলিয়াব পাৰিছোঁ। ঠিক আছে, আশা কৰোঁ তোমালোকে এইটো নিশ্চয় পাৰিবা। ইয়াৰ পিছত 5 নম্বৰটো 1 নম্বৰৰ 5টো কি দি আছে চোৱা। প্ৰথম পদটো 1 নম্বৰৰ 5টো তোমালোকে 1 নম্বৰৰ 5টো চাই লোৱা তোমালোকে ভালদৰে কুৱেশ্যনটো। প্ৰথম পদটো কি দি আছে 3.5, মানে এ দি আছে 3.5, ডিফাৰেঞ্চ ইয়াত 0 দি আছে, তাৰমানে অন্তৰ নাই। আৰু এনৰ সংখ্যা কিমান দি আছে 105, এনতম পদটো কি হ'ব 0, তাৰমানে ইয়াত ডিফাৰেঞ্চ নথকা বুজাইছে, গতিকে আমি এইটো এনেদৰে লিখোঁ। কিমান দি আছে 3.5, ডিফাৰেঞ্চ 0, পদৰ সংখ্যা n = 105, আৰু an উলিয়াব লাগে। ঠিক আছে, গতিকে সূত্ৰটো হ'ল কি a + n-1 হোল ইনটু d = an। a মানে কিমান 3.5, n-1 হোল ইনটু d, ইয়াত চোৱা d কি আছে 0 আছে, an আমি বিচাৰি উলিয়াব a + n-1 হোল ইনটু d = an। মানে ইয়াত এনৰ মান দি আছে 105, লাইনটো আমি চেঞ্জ কৰি দিছোঁ। কিমান 3.5, এনৰ মান হৈছে 105 -1 d 0, এনতম পদ আমি উলিয়াব লাগে 3.5। 105ৰ পৰা 1 গ'লে কিমান লাগিব 104, পূৰণ 0, an 3.5, 0 লগত 104 পূৰণ হ'লে কিমান হ'ব 0 হ'ব। এতিয়া চোৱা 3.5 আৰু 0 যোগ কৰিলে কি হয় 3.5 হ'ব। যেতিয়া সমান্তৰ প্ৰকৃতিৰ অন্তৰ 0 হ'ব, তেতিয়া সমান্তৰ প্ৰকৃতিটোৰ আটাইকেইটা পদ একেই থাকিব। ঠিক আছে, প্ৰথম পদ কিমান হৈছে 3.5, গতিকে বাকী যিকোনো এটা পদ, যে 105 নম্বৰ হওক বা 100 নম্বৰ হওক বা 1000 নম্বৰ হওক, যিকোনো সংখ্যক পদ একেই থাকিব, মানে প্ৰথম পদ যিটো আছে সেইটোৱে থাকিব। ঠিক আছে, তোমালোকে চেষ্টা কৰিবা, নিশ্চয় পাৰিবা।